নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আসাম টেটৰ ইংলিছ ল্যাঙ্গুৱেজ পেডাগজিৰ সিলেবাসখনত থকা ফাংচন অফ এ ল্যাঙ্গুৱেজ টপিকটোৰ ওপৰত ক'বলৈ ওলাইছোঁ। এতিয়া ল্যাঙ্গুৱেজ এটাৰ বিভিন্ন ধৰণৰ কাৰ্য থাকে, অৰ্থাৎ আমি ল্যাঙ্গুৱেজ এটাক বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ। তাৰ ভিতৰত ভাষা এটাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা কাৰ্য বা ফাংচন সেইকেইটা মই ভিডিঅ'টোত উল্লেখ কৰিছোঁ। ল্যাঙ্গুৱেজৰ প্ৰথমটো কাৰ্য হৈছে ইনষ্ট্ৰুমেণ্টেল ফাংচন, অৰ্থাৎ যেতিয়া আমাৰ প্ৰয়োজনসমূহ প্ৰকাশ কৰিবলৈ ল্যাঙ্গুৱেজ এটা ব্যৱহাৰ কৰোঁ, টু এক্সপ্ৰেছ আৱাৰ নিডছ, ৱান্টছ এটচেট্ৰা, তেতিয়া ল্যাঙ্গুৱেজৰ সেই কাৰ্যটোক ইনষ্ট্ৰুমেণ্টেল ফাংচন বুলি কোৱা হয়। তাৰ পাছতে আছে ৰেগুলেটৰী ফাংচন। এতিয়া ৰেগুলেটৰী শব্দটো ক'ৰ পৰা আহিছে? ৰেগুলেট কৰাৰ পৰা আহিছে, অৰ্থাৎ কণ্ট্ৰল কৰা। যেতিয়া আনৰ বিহেভিয়াৰৰ ওপৰত ইনফ্লুৱেঞ্চ পেলোৱা হয়, অৰ্থাৎ আনৰ আচাৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলোৱা হয় বা আনৰ আচাৰ আচৰণসমূহ কণ্ট্ৰল কৰা হয়, সেইটোৱে হৈছে ল্যাঙ্গুৱেজৰ ৰেগুলেটৰী ফাংচন। একেবাৰে সহজকৈ বুজিবলৈ হ'লে আনক আদেশ দিয়াৰ ক্ষেত্ৰত আমি যেতিয়া ল্যাঙ্গুৱেজ এটা ব্যৱহাৰ কৰোঁ বা ডাইৰেকশ্যন দিয়াৰ ক্ষেত্ৰত যেতিয়া ল্যাঙ্গুৱেজ এটা ব্যৱহাৰ কৰোঁ, তেতিয়া সেইটো হ'ব ল্যাঙ্গুৱেজৰ ৰেগুলেটৰী ফাংচন, বা এইটো ফাংচনক ৰেগুলেটৰী বুলি নকৈ ডাইৰেক্টিভ ফাংচন বুলিও ক'ব পাৰে। ল্যাঙ্গুৱেজৰ আন এটা গুৰুত্বপূৰ্ণ ফাংচন হৈছে ইণ্টাৰেকশ্যনেল ফাংচন, অৰ্থাৎ আমি যেতিয়া নিজৰ লগত বেলেগৰ সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি ল্যাঙ্গুৱেজটো যিদৰে ব্যৱহাৰ কৰোঁ সেইটোৱে হৈছে ইণ্টাৰেকশ্যনেল ফাংচন, অৰ্থাৎ টু ফৰ্ম ৰিলেশ্যনশ্বিপছ। ইয়াত আমি যেনেকৈ বেলেগক সম্বোধন কৰোঁ, হাই আণ্টি, হাই আংকল, সেইসমূহো ইয়াৰ ভিতৰত সোমাব। তাৰ পাছতে আছে পাৰ্চনেল মানে হৈছে যেতিয়া আমি আমাৰ নিজৰ অপিনিয়নছবোৰ বা ইম'শ্যনছবোৰ বা ফিলিংছবোৰ প্ৰকাশ কৰিবলৈ ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰোঁ, অৰ্থাৎ সম্পূৰ্ণ ব্যক্তিগত চিন্তাধাৰা বা ব্যক্তিগত অনুভৱবোৰ প্ৰকাশ কৰিবলৈ যেতিয়া ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰোঁ, তেতিয়া সেইটো হ'ব ল্যাঙ্গুৱেজৰ পাৰ্চনেল ফাংচন। পাৰ্চনেল ফাংচনটোক আন এটা নামেৰেও জনা যায়, সেইটো হৈছে এক্সপ্ৰেছিভ ফাংচন, কাৰণ আমি আমাৰ অপিনিয়নছবোৰ বা ইম'শ্যনছবোৰ বা ফিলিংছবোৰ এক্সপ্ৰেছ কৰোঁ, সেইকাৰণে ইয়াক এক্সপ্ৰেছিভ ফাংচন হিচাপেও জনা যায়। তাৰপাছত ল্যাঙ্গুৱেজৰ আন এটা ফাংচন হৈছে হিউৰিষ্টিক ফাংচন। হিউৰিষ্টিক ফাংচন মানে হৈছে টু চিক ইনফৰ্মেশ্যন এণ্ড আস্ক কুৱেশ্যনছ বা টেষ্টিং নলেজ, অৰ্থাৎ আমি কাৰোবাৰ পৰা কিবা জানিবলৈ যেতিয়া কুৱেশ্যন কৰোঁ, তেতিয়া সেইটোৱে হৈছে হিউৰিষ্টিক ফাংচন অফ ল্যাঙ্গুৱেজ। তাৰপাছতে আছে ইমাজিনেটিভ ফাংচন। আমি ইমাজিনেশ্যন কেতিয়া ব্যৱহাৰ কৰোঁ বাৰু? যেতিয়া আমি কবিতা লিখোঁ বা ষ্টৰী লিখোঁ, অৰ্থাৎ কিবা এটা কাহিনী লিখোঁ, তেতিয়া আমি আমাৰ ইমাজিনেশ্যনটো খটুৱাওঁ, কল্পনা কৰোঁ, বা আমি আমাৰ সৃষ্টিশীলতাৰ যোগেদি কিবা এটা লিখোঁ, য'ত ক্ৰিয়েটিভিটিটো জড়িত হৈ থাকে, সৃষ্টিশীলতাটো জড়িত হৈ থাকে, সেইটোৱে হৈছে ইমাজিনেটিভ ফাংচন অফ ল্যাঙ্গুৱেজ। আৰু আন এটা খুব গুৰুত্বপূৰ্ণ ফাংচন হৈছে ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচন। যেতিয়া আমি কাৰোবাক কিবা এটা জনাবলগীয়া থাকে বা কিবা এটা বৰ্ণনা কৰিবলগীয়া থাকে, অৰ্থাৎ টু গিভ ইনফৰ্মেশ্যন অৰ ডেছক্ৰিপশ্যন টু আদাৰ্ছ, তেতিয়া সেইটোৱে হ'ব ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচন অফ লেংগুৱেজ। এই ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচন অফ লেংগুৱেজটোক ইনফৰ্মেশ্যনেল ফাংচন বুলিও জনা যায়। গতিকে আপোনালোকে এইকেইটা খুব গুৰুত্ব সহকাৰে চাব, আৰু হয়তো বহুত ফাংচন থাকিব পাৰে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ফাংচন কেইটা হৈছে এইকেইটাই। ধন্যবাদ।